ওদালগুৰি জিলাৰ মাজবাট সমষ্টিৰ এখন দলঙে জলাকলা খুৱাইছে স্থানীয় জনতাক। মাজবাট সমষ্টিৰ পুৰণি গৈৰাবাৰী ভিচিডিচিৰ অন্তৰ্গত দহলা পথাৰৰ দলঙে এতিয়া বিচ্ছিন্ন কৰিছে যাতায়াত। পকী দলং নিৰ্মাণ হ'ল ঠিকেই, কিন্তু যাতায়াতহে কৰিব পৰা নাই জনতাই। বিগত বিপিএফ চৰকাৰৰ দিনতে নিৰ্মাণ কৰা এই দলংখন আছিল কোটিটকীয়া আঁচনি, কিন্তু খহনীয়াৰ বাবে এটা ভাগত নৈত মাটি বিলীন হৈ যোৱাত এতিয়া এনেদৰে পকী দলঙক জোৰা দিব লগা হৈছে এখন বাঁহৰ সাঁতোৰে। এনেদৰে এতিয়া জিঅ'টো বুকুত লৈ মৰণক শৰণ দি বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে জনতাই। এনেধৰণেই পাৰ হৈছে কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী, পাৰ হৈছে দুচকীয়া বাহন। প্ৰায় 40খন গাঁৱৰ ৰাইজৰ ভৰসাৰ কেন্দ্ৰস্থল মাত্ৰ এইখন দলঙেই। ওদালগুৰি সদৰলৈ যাবলৈ এইখন দলঙেই ব্যৱহাৰ কৰে অৰ্ধেক সংখ্যক জনতাই। কিন্তু অৱস্থা এয়া, গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিছিল বাঁহৰ সাঁকোখন। কিন্তু এই সাঁকোখন এতিয়া ভাঙো ভাঙো অৱস্থা। বিপদসংকুলভাৱে পাৰ হওঁতে দুৰ্ঘটনাত সংঘটিত হৈছে এইখন সাঁকোত। ৰাইজৰ দাবী, অতি শীঘ্ৰেই যাতায়াতৰ সুচল কৰি দিব লাগে উক্ত দলংখন। ৰাইজৰ অভিযোগ, সকলো জানিও ধৃতৰাষ্ট্ৰৰ ভাৱত কিয় বিধায়ক চৰণ বড়ো? বিভাগীয় কৰ্তৃপক্ষই দলংখন কিয় এতিয়ালৈকে পৰিদৰ্শন কৰিবলৈ অহা নাই? ক্ষোভ উজাৰিছে এতিয়া জনতাই। আজিও আমি আহি ইয়াতে দেখা পাইছোঁ এই মানে ৰাস্তাৰে মানে স্কুলৰ ল'ৰা ছোৱালীবিলাকেও যাতায়াতৰ ব্যৱস্থা বা বিভিন্ন ধৰণৰ মানে মানুহ বা বেপাৰী চেপাৰী যিমান আছে মানে এই অঞ্চলৰ কমচে কম 50টা গাঁৱৰ মানুহ এই ৰাস্তাৰে যাতায়াত কৰে ওদালগুৰিলৈ। গতিকে ইয়াৰ আগতে আজি এসপ্তাহ আগতে মানুহ এজন এই দলঙৰ পৰা পৰি মানে হস্পিটেলাইজ হৈ আছে, বহুত মানে জটিল অৱস্থা হৈ আছে। গতিকে আমি ৰাইজৰ লগতে আমিও এই কথাখিনি দাবী জনাওঁ যাতে অসম চৰকাৰ, BTC চৰকাৰ, তাৰ লগতে ধৰক আমাৰ যিহেতু নৱনিৰ্বাচিত ইয়াতে MP আছে, MP ডাঙৰীয়া এই মানে ইয়াৰ ওপৰত অলপ নজৰ দি যাতে অতি সোনকালে ব্যৱস্থাটো কৰি দিয়ে, তাৰ কাৰণে আমি ৰাইজৰ হৈ দাবী জনাইছোঁ। আমি ৰাইজৰ পৰা ইয়াতে যিখিনি আমি শুনিলোঁ, দলংখন ভাঙাৰ পিছত আজিলৈকে বিধায়ক বা MCLA ডাঙৰীয়া ইয়াতে আহি ৰাইজৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই বা এই দলংখন চাব কাৰণে অহা নাই বুলি আমি ৰাইজৰ পৰাই ইয়াতে আমি শুনিবলৈ পালোঁ। বিধায়ক কোন আপোনালোকৰ? আমাৰ ইয়াতে বিধায়ক হ'ল মাননীয় চৰণ বড়ো ডাঙৰীয়া আৰু MCLA হ'ল ফ্ৰেছ মুছাহাৰী। গোলন্দি নদীয়ে যোৱা 2022 চনৰ পৰা যিটো RCC ব্ৰিজ আছিলে, এইটো মানে দক্ষিণ ছাইডে মানে মাটিটো খহাই গৈ গ'ল। আৰু ইয়াৰ পিছত ইণ্টায়াৰ এই এলেকাৰ মেক্সিমাম ইক্ৰাবাৰীৰ পৰা আপ টু ওদালগুৰিলৈকে যি কানেকশ্যন, যি মানে যোগাযোগৰ যি পথ, এইটো যোৱা 2022 পৰা আজি 3 বছৰ ধৰি বিচ্ছিন্ন হৈ আছে। আৰু কিন্তু দুৰ্ভাগ্যজনক প্ৰায় 15 দিনমান আগত আমি এই দলংটো ৰাইজৰ লগত লগ লাগি পেলাই আমি বনাইছিলোঁ, কিন্তু আজি বানপানী আহি পেলাই আকৌ খহাই লৈ গ'ল। আৰু এইটো আমাৰ এটা উপলব্ধি হৈছে মানে, আৰু এতিয়ালৈকে আমি কোনো এটা ডিপাৰ্টমেণ্টৰ পৰা মানে PWD হওক বা ৱাটাৰ ৰিচোৰ্চে হওক বা যিকোনো ডিপাৰ্টমেণ্টে হওক, এওঁলোকে এইটো ভিজিট কৰা নাই। এইটো আমি এইটো নজৰ দি আছোঁ। আৰু ইয়াত এইটোতে ৰাস্তা এতিয়া মানে বিচ্ছিন্ন হৈ আছে বা ৰাস্তা বন্ধ, এইটোতো বন্ধ বুলি এটা মানে ঘোষণা দি পেলাই বা ৰাস্তা এটা বন্ধ চাইনবোৰ্ড এটা দিব লাগিছিলে, এইখন মানে পৰ্যন্ত এইটো এওঁলোকে এইটো মানে কৰা নাই, মানে গুৰুত্ব দিয়া নাই। আৰু প্ৰশাসনৰ এইটো গা এৰা মনোভাৱ। কাকবা ক'লে ক'ব যে মানে PWDত ক'লে ক'ব যে আমাৰ এইটো ব্যৱস্থা নাই, ৱাটাৰ ৰিচোৰ্চত ক'লে ক'ব যে আমাৰ এইটো PWDয়ে পৰে, আমাৰ এইটো জিঅ' বেগহে আমি কিবা কৰোঁ। আৰু 100 মানে মিটাৰলৈকে এইটো PWD ডিপাৰ্টমেণ্টে কাম কৰে। এনেকুৱা ধৰণৰ গা মানে এৰা মনোভাৱ বা অৱহেলিত কৰি পেলাই মানে কথাবিলাক কৈ থাকে। দলংটো এইটো মানে দক্ষিণ আৰু উত্তৰ এইটো দিছে, অৰ্থাৎ নদীয়ে উত্তৰৰ পৰা দক্ষিণে বৈ আছে আৰু দলংটো মানে উত্তৰ আৰু মানে দক্ষিণ এইটো মুখটো। আৰু কিন্তু এনেকুৱাতো হ'ব নালাগিছিল, এইটো ফুট পুচিনে হ'ব লাগিছিল। এইকাৰণে আমি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ বা ৰাইজৰো অভিযোগ আছে, এইটো ইষ্টিমেট বা ডিজাইনে এইটো ভুল আছিল নেকি। বিধায়কটো আজিলৈকে দেখা নাই, আমি ৰাইজেও দেখা নাই। আৰু তেখেতে ক'লে যে ডিপাৰ্টমেণ্টে চাব বুলি কয়, বিধায়কটো আজিলৈকে অহা নাই।
কেনেকুৱা ধৰণৰ বিধায়ক মানে এইটো চাবলৈ অহা নাই, এইটো আমি ধৰিব পৰা নাই এতিয়ালৈকে। কিয় কাৰণে আহে নাহা নাই বিধা আমি নাজানো, এইটো তেখেতৰ কথা। কিন্তু আমাৰ কথা হ'ল যে আমাৰ ৰাইজৰ দাবী হ'ল এইটো মানে দলংটো অতি সোনকালে হ'ব লাগে, বা RCC ব্ৰিজটো মানে বনোৱাটো অলপ সময় হ'লেও লাগিলেও আমি এইটো মানিছোঁ, কিন্তু ফুটব্ৰিজটো হ'ব লাগে। আৰু এইটো ডিপাৰ্টমেণ্টে ইয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু ডিপাৰ্টমেণ্টৰ মানুহবিলাক ফোন কৰিলেও নাহে, মানে ৰাইজে আমাক গালি পাৰিব, আমাক মানে কিবা কৰিব। নিউজ ৰিপৰ্ট IND 365 অসম নৰ্থ ইষ্ট।